নমস্কাৰ ছাৰ বাইদেউসকল, 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ছ'চিয়েল মিডিয়াত বিভিন্ন উৰা বাতৰি চলি আছে আৰু এই উৰা বাতৰি চলি থকাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সন্দৰ্ভত এটি বৃহৎ সুখবৰ দিছে। হয়, এয়া চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে যে 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অহা 28 এপ্ৰিলত ঘোষণা কৰা হ'ব। ফলাফল ঘোষণাৰ পূৰ্বে এই বিশেষ মুহূৰ্তত প্ৰতিগৰাকী মৰমৰ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। তোমালোকৰ পৰিশ্ৰমে নিশ্চয়কৈ সুন্দৰ ফলাফল কঢ়িয়াই আনিব। উজ্জ্বল ভৱিষ্যতৰ বাবে সকলো পৰীক্ষাৰ্থীলৈ হৃদয় ভৰা শুভাশীষ। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্চতৰ মাধ্যমিকৰ ফলাফল সন্দৰ্ভত জনাইছে যে অহা 28 এপ্ৰিলত 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব শিক্ষা বিভাগে। গতিকে এয়া নিশ্চয় শিক্ষক কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ বাবে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।